অসহায় হৈ পৰিছে কম্পিউটাৰ শিক্ষক ভৱিষ্যতক লৈ এতিয়া শংকিত তেওঁলোক কম্পিউটাৰ শিক্ষকৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই চৰকাৰে যাৰ ফলত এতিয়া দিক বিদিক হেৰুৱাইছে প্ৰায় 550-600 গৰাকী শিক্ষকে কেজন মানে পালে কেজন মানে নাপালে একেলগে চাকৰি কৰা মানুহ আমি এতিয়া আমাৰ কেতিয়াবা স্কুলৰ সময়ত বাকীবিলাক চাকৰি কৰিব ওলাই গ'লে আমাৰ দেখি মানে তেওঁলোকক দেখি মনো বেয়া লাগে কেনেকৈ চলিছোঁ কি কৰিছোঁ তেওঁ আমাৰ কাৰণে এবাৰো মানে তেওঁ চিন্তা কৰিয়ে নাচালে পানীত হাঁহ নচৰা অৱস্থা সদৌ অসম অৰ্হতা সম্পন্ন বঞ্চিত কম্পিউটাৰ শিক্ষক সন্থাৰ 15-20 বছৰ শিক্ষকতা কৰাৰ পিছতো এইসকল শিক্ষক আজি অসহায় তৰুণ গগৈৰ চৰকাৰৰ দিনত এওঁলোকে শিক্ষকতা কৰিছিল চৰকাৰী বিদ্যালয়ত 2017 জুলাই মাহত অন্ত পৰে চুক্তিৰ তাৰ পিছত হোৱা নতুন নিযুক্তিত ইউজিচিৰ চাৰ্টিফিকেট নথকাৰ বাবে বঞ্চিত হৈছিল বহু শিক্ষক কিন্তু সেই সময়ত গগৈ চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক দিছিল পুনৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি DY 365 এটা বিশেষ অনুষ্ঠানৰ মাজতেই দিছিল সেই প্ৰতিশ্ৰুতি তেওঁ আমাক প্ৰতিবাৰে তেওঁ কৈছে যে তোমালোকৰ কামটো মই চাই আছো ঠিক আছে তোমালোকৰ কামটো মই কৰি দিম এনে ধৰণৰ আমাৰ আশ্বাস প্ৰদান কৰি আহিছে আৰু তেওঁৰ দিয়া আশ্বাসৰ প্ৰতি আমাৰ বিশ্বাস সদায় আছে কাৰণ বৰ্তমান সময়ত আপোনালোকে মিডিয়াৰ জৰিয়তে আমিও দেখা পাইছো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ গোটেই ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে স্বীকৃতি পাইছে আৰু এনে এজন দক্ষ মুখ্যমন্ত্ৰীৰ তেওঁৰ আমি ছত্ৰছায়াত আছোঁ আৰু তেওঁৰ ছত্ৰছায়াত থাকি আমি সদায় তেওঁৰ প্ৰতি বিশ্বাসী কাৰণ তেওঁ লাখ লাখ নিবনুৱাক তেওঁ আমাৰ এখন অসমতে কৰ্মসংস্থান দিছে পিছে প্ৰতিশ্ৰুতি হৈয়ে থাকিল বিগত 7 বছৰে হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ চাই ৰল 600 গৰাকী শিক্ষকে আজি পৰ্যন্ত নাপালে সুখবৰ 2017 চনৰ জুলাই মাহৰে পৰা আজি 2025 চনৰ আগষ্ট মাহলৈকে তেওঁৰ মুখৰ ফালে আমি চাই আছোঁ যে কেতিয়া আমাক ছাৰে ক'ব যে তোমালোকৰ এইটো কৰি দিলোঁ আৰু সেই অপেক্ষাতে আমি বৰ্তমান সময়লৈকে ৰৈ আছোঁ আৰু আমাৰ এই যে অৱস্থা এই অৱস্থা খুবেই আমাৰ মানে চকুৰ পানী পৰিব লগা অৱস্থা কাৰণ 2017 চনৰ জুলাই মাহৰে পৰা আমাৰ কোনো চাকৰি নাই তো আমি আমাৰ নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ কাৰণে আমি অক্ষম হৈছোঁ অতি শীঘ্ৰে বাণীকান্ত কাকতি লিটাৰেচি প্ৰগ্ৰামত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান সদৌ অসম অৰ্হতা সম্পন্ন বঞ্চিত কম্পিউটাৰ শিক্ষক সন্থাৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট DY 365